বঙাইগাঁৱত বিজেপি সংকল্প পত্ৰ মুকলি। বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেন্দ্ৰীয়ভাৱে মুকলি কৰে সংকল্প পত্ৰ। সুৰক্ষিত অসম আৰু বিকাশৰ অসমৰ সংকল্পৰে বিজেপি চৰকাৰে আগবাঢ়ি যোৱাৰ চিন্তাৰে সংকল্প পত্ৰ মুকলি। ১.৫ লক্ষাধিক সন্দেহযুক্ত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি খিলঞ্জীয়াক ভূমি প্ৰদান কৰি নিদৰ্শন দাঙি ধৰিছে বিজেপি চৰকাৰে। খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ লক্ষ্য হৈছে বিজেপি চৰকাৰ। লাভ জেহাদ, লেণ্ড জেহাদৰ বিৰুদ্ধে সদায় বিজেপি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু কৰি যাব। বিজেপি চৰকাৰ আহি পুনৰ ২ লাখ খিলঞ্জীয়া যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি। পুনৰ চৰকাৰ গঠন হলে ৫ লাখ যুৱক-যুৱতীয়ে CMAAAৰ আঁচনিৰ জৰিয়তে সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি। বিনামূলীয়া শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হ'ব। চৰকাৰ গঠনৰ পিছতে ১৫ লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। কৃষকসকলক বিশেষভাৱে সফল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কৃষকে উৎপাদিত সামগ্ৰী উচিত মূল্যত পোৱাৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰিব চৰকাৰে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। বঙাইগাঁও নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰা বিজেপি নেতাৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। বছৰত আমাৰ চৰকাৰখনে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়াৰ লক্ষ্যৰে চৰকাৰখন আগবাঢ়িছে। আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি ৫ বছৰত অতি কমেও ২ লাখ চৰকাৰী চাকৰি দিয়াৰ কথা আমি চিন্তা কৰিছোঁ। আপোনালোকে জানে যে চৰকাৰী চাকৰিৰে সকলো মানুহ এটা সংস্থাপন দিয়াটো সম্ভৱ নহয়। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে এখন আঁচনি আনিছিল, য'ত আমি ৫ লাখ টকালৈকে ২ লাখ আৰু ৫ লাখ টকালৈকে আমি বিভিন্নজনক অৰ্থ সাহায্য গ্ৰেণ্ট আৰু লোন দি পেলাই আমি তেওঁলোকক সুন্দৰভাৱে সংস্থাপিত হোৱাৰ সুবিধা দিছিলোঁ। যোৱা ৫ বছৰত আমি ১ লাখ যুৱক-যুৱতীক এই ধৰণৰ সহায় কৰিছিলোঁ। অহা ৫ বছৰৰ আমাৰ লক্ষ্য হ'ব যে ১০ লাখ যুৱক-যুৱতীক আমি CM ত্ৰিপুলে বা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে ৫ লাখ টকালৈকে অৰ্থ সাহায্য দি তেওঁলোকক সংস্থাপনৰ বাট মুকলি কৰি দিয়া। গতিকে এই ধৰণে আমি সকলো দিশত আমাৰ উন্নয়নসমূহ আগবঢ়াই নিয়াৰ আমি চেষ্টা কৰিছোঁ, তাৰ ব্যৱস্থা কৰিছোঁ। বিনামূলীয়া চাউল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো ৰেচন কাৰ্ডতে প্ৰতিটো পৰিয়ালৰ প্ৰতিজন মানুহৰ বিপৰীতে ৫ কেজিকৈ দি আছে। সেয়াটো চলিয়ে আছে। তাৰ লগে লগে আমাৰ অসম চৰকাৰেও প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ১ কেজি চেনি, ১ কেজি দালি আৰু ১ কেজি নিমখ ১০০ টকাত ৰাজ সাহায্যযুক্ত হিচাপে দিছিলে। আৰু এই ধাৰা আমাৰ অব্যাহত থাকিব। তাৰ লগত মিঠাতেলৰো সংযোজন হ'ব। মচুৰ দালি, চেনি, নিমখ আৰু মিঠাতেল আমি ৰাজ সাহায্যযুক্ত হিচাপে দিম আৰু অতি দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থাও আমাৰ এই আগন্তুক ৫টা বৰ্ষত আমাৰ লক্ষ্য হিচাপে থাকিব, যাতে প্ৰতিটো পৰিয়ালে সুন্দৰভাৱে নিজৰ পৰিয়ালটো চলাবলৈ সক্ষম হয়। প্ৰতিখন জিলাতে আমি একোখনকৈ মেডিকেল কলেজ নিৰ্মাণৰ কথা কোৱা হৈছে। ইতিমধ্যে প্ৰায়ভাগ জিলাতে হৈ আহিছে আৰু যিকেইখন জিলা বাকী আছে প্ৰত্যেক জিলাতে একোখনকৈ মেডিকেল কলেজ, একোখনকৈ বিশ্ববিদ্যালয় আৰু একোখনকৈ ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগিব। সেই আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ উপৰিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়াললৈকে আয়ুষ্মান অসম কাৰ্ড, তাৰমানে ৰেচন কাৰ্ড থাকিলে ৫ লাখ টকাৰ চিকিৎসা সাহায্য পায়। আৰু এই চিকিৎসা সাহায্য আমি সকলো ব্যৱস্থাৰ মাজে দি আছোঁ। কেৱল আগতে প্ৰাইভেট বহুত হস্পিটেলৰ লিষ্টেড আছিলে, যিবিলাক হস্পিটেলত লিষ্টেড থকাৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট হস্পিটেলত যিবিলাক সুবিধা আছে সেই সুবিধাবিলাক আমি প্ৰাইভেট হস্পিটেলত দিয়াৰ কোনো কাৰণ নাথাকে। মেডিকেল কলেজলৈ যিটো কাম হয়, ডেলিভাৰী এটা বা অন্যান্য সাধাৰণ চিকিৎসাখিনি প্ৰাইভেট হস্পিটেলত কিয় ল'ব লাগে, য'ত আমাৰ গভৰ্ণমেণ্টত হয়। গভৰ্ণমেণ্টত নথকা সুবিধাখিনি আমি প্ৰাইভেট হস্পিটেললৈকে দিছোঁ আৰু য'ত তেনেকুৱা গভৰ্ণমেণ্ট হস্পিটেলৰ অসুবিধা তাত আমি প্ৰাইভেট হস্পিটেল লিষ্ট কৰিছোঁ। কিন্তু আগতে যেনেকৈ সকলো প্ৰাইভেট হস্পিটেলতে কৰা হৈছিল, সেই ব্যৱস্থাটো আমি মাত্ৰ গভৰ্ণমেণ্ট হস্পিটেললৈকে আনিছোঁ। তাক বাদ দি বেলেগ কৰা নাই। সম্পূৰ্ণ সুবিধা, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সুবিধা আছে। আৰু অসমৰ গভৰ্ণমেণ্ট হস্পিটেল ভাৰতবৰ্ষৰ ভিতৰতে শীৰ্ষত থকা। গতিকে গভৰ্ণমেণ্ট হস্পিটেলত সুবিধা নাইতো আমি সুবিধা বনাম, কিন্তু গভৰ্ণমেণ্ট হস্পিটেলত যি চিকিৎসা নহয় সেই চিকিৎসাই আমি প্ৰাইভেট হস্পিটেলত কৰিব লাগিব। যিখিনি হয় গভৰ্ণমেণ্ট হস্পিটেলতে কৰিব, কাৰণ এইখিনি দুখীয়া মানুহৰ কাৰণে
ধনী মানুহৰ কাৰণেতো নহয়। চাওক, এইটো আমাৰ চৰকাৰে সম্পূৰ্ণ বন্ধ কৰি ৰাখিছে। কিছুমান কলেজে বা স্কুলে কেতিয়াবা মেগাজিনৰ নামত মানে ইয়াৰলি স্পৰ্টছ এক্টিভিটিৰ নামত এনেকুৱা ধৰণৰ ক'ৰবাত ফিজ লোৱাৰ অভিযোগ অহাৰ লগে লগে আমাৰ চৰকাৰে কিন্তু লগে লগে নিৰ্দেশনা দিয়ে, আৰু এনেকুৱা ঘটনা কৰা বহুকেইজন শিক্ষক বা প্ৰধান শিক্ষক বা কলেজৰ মানে ছাছপেণ্ডো হৈছে, হেৰিও পাইছে। গতিকে এই ধৰণে আমাৰ চৰকাৰৰ কথা হ'ল কি, শিক্ষাটো বিনামূলীয়া। আমি এডমিশ্যন ফিজ ফ্ৰী, এক্সামিনেশ্যন ফিজ ফ্ৰী, অন্যান্য সকলো, আনকি নিযুত মইনা, নিযুত বাবুৰ জৰিয়তে মাহত 1,1250-2500 টকা দিয়াৰ ব্যৱস্থাও আছে। গতিকে শিক্ষা একেবাৰে অংগনবাড়ীৰ পৰা আপ টু ইউনিভাৰ্চিটিলৈকে সম্পূৰ্ণ বিনামূলীয়া কৰাৰ লক্ষ্যৰে আমাৰ চৰকাৰখনে কাম কৰিছে। মইতো মোৰ সমষ্টিতে গৰ্ডন স্কুলক মডেল স্কুল বনাইছোঁ, এতিয়া মানুহক এডমিশ্যন দিব পৰা নাই। গতিকে আমি অলপ ৰাইজো সচেতন হ'ব লাগিব, আৰু অহা বছৰলৈকে আমাৰ লক্ষ্য হ'ব যে এনেকুৱা গভৰ্ণমেণ্ট স্কুলবিলাকক আমি কেনেকৈ মডেল স্কুল বনাব পাৰোঁ। আন্তঃগাঁথনি হৈছে, আৰু আজিৰ তাৰিখত খুব ভাল ভাল শিক্ষক আমাৰ স্কুলবিলাকত আছে। গতিকে অকণমান ৰাইজ আৰু সমাজৰ মানুহৰ সচেতনতাৰ প্ৰয়োজন আছে। মই ভাবোঁ যে এনেকুৱা বহু গভৰ্ণমেণ্ট স্কুল আছে যি প্ৰাইভেট স্কুলতকৈ বহুগুণে বেটাৰ। মই মোৰ নলবাৰীতে কৈছোঁ, গৰ্ডন স্কুলত এতিয়া আমি ল'ৰা ছোৱালীক এডমিশ্যন দিব নোৱাৰোঁ, কিন্তু সেই গৰ্ডন স্কুলে 5 বছৰ আগত তাত এডমিশ্যন ল'বলৈ মানুহ নগৈছিল। সকলোৱে অলপমান যত্ন ল'ব লাগিব, আৰু ইয়াত ৰাইজৰো অকণমান দায়িত্ব আছে। এতিয়া বহু ইণ্ডাষ্ট্ৰীয়ে আমাৰ নামনি অসমৰ এই অঞ্চলটোত ইণ্ডাষ্ট্ৰী বনাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে, কাৰণ তেওঁলোকে ইয়াতে ইণ্ডাষ্ট্ৰী বনালে অসমৰ বজাৰখনৰ উপৰিও ৱেষ্ট বেংগলৰ বজাৰখনো পায়। সেইকাৰণে এই অঞ্চলটো তেওঁলোকৰ প্ৰিফাৰেঞ্চ। সেইকাৰণে মই ভাবোঁ শান্তিৰ পৰিৱেশ আহিছে, আৰু পৰিৱেশ অহাৰ কাৰণে এই নামনি অসমৰ এই অঞ্চলত অতি শীঘ্ৰে অজস্ৰ ইণ্ডাষ্ট্ৰী হ'ব। ইয়াত মিত্ৰতাৰ ধৰ্মত যদি কোনোবাই গণ্ডগোল কৰে, তাৰ ওপৰত বিজেপি দলে সম্পূৰ্ণ একশ্যন ল'ব। এতিয়া চাওক, তেওঁতো বিজেপি বুলি নক'লেতো তেওঁৰ কামেই শেষ, সেইকাৰণে চেষ্টা কৰিব। কিন্তু আমি যে তেওঁ বিজেপি নহয়, তেওঁক এক্সপেল কৰিয়ে কৈ দিছোঁ। তেওঁক এক্সপেল কৰা মানে তেওঁ বিজেপি নহয়। আৰু অহা দিনত তেওঁ যদি ভাবিছেও, অহা দিনত আৰু তেওঁ বিজেপিলৈ আহিব নোৱাৰিব, সেইটো একদম স্পষ্ট। আৰু কাৰণ ইয়াতে AGP-ক কোনো ৰখাব নোৱাৰে। ইয়াত সুন্দৰভাৱে বঙাইগাঁৱত AGP জিকি যাব, আৰু জিকি যোৱাৰ লগে লগে গমেই পাব আৰু একশ্যন কি হ'ব। আৰু এতিয়াও আমাৰ একশ্যন ল'বই, খুব কম দিনৰ ভিতৰত যাৰ যাৰ ওপৰত একশ্যন ল'ব লাগে লোৱা হ'ব। আৰু মই আজি এই সম্পৰ্কে আমি কথা পাতিমেই। আমাৰ সকলো দলীয় কাৰ্যকৰ্তাক সম্পূৰ্ণ নিৰ্দেশনা দিয়া হৈছে যে আমাৰ মিত্ৰ দলৰ ধৰ্মৰ ক্ষেত্ৰত যাতে কোনেও ক'তো গাফিলতি নকৰে।